বিৰুদ্ধে পাকিস্তানৰ নতুন ষড়যন্ত্ৰ ডান্স অৱ দি হিলাৰী ভাইৰাছৰ জৰিয়তে চাইবাৰ আক্ৰমণৰ আশংকা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰতীয় গোপনচৰ সংস্থাসকলে ইতিমধ্যে উচ্চ সতৰ্কতা জাৰি কৰিছে। তথ্য অনুসৰি পাকিস্তানে সামৰিকভাৱে প্ৰত্যক্ষ আক্ৰমণ সহ্য কৰিব নোৱাৰি এইবাৰ চাইবাৰ যুদ্ধ আৰম্ভ কৰিছে। ডান্স অৱ দি হিলাৰী নামৰ এই ভয়ংকৰ ভাইৰাছ পাকিস্তানৰ পৰা ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক লক্ষ্য কৰি পঠিওৱা হৈছে। এই ভাইৰাছ হোৱাটছএপ, ফেচবুক, টেলিগ্ৰাম আৰু ইমেইলৰ জৰিয়তে অহা ভিডিঅ' বা নথিপত্ৰত লুকাই থকাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলে মন্তব্য দিছে যে এই ভাইৰাছে আপোনাৰ মোবাইল বা কম্পিউটাৰক ডাঙৰকৈ ক্ষতি কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ বেংক একাউণ্ট আৰু গোপনীয় তথ্য হেক হোৱাৰ আশংকা আছে, বিশেষকৈ যিসকল ফাইল .exe দিয়া শেষ হয়, যেনে task.exe সেইবোৰৰ পৰা সাৱধান থাকিব। ভাৰতীয় সেনাই পাকিস্তানৰ বহুতো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে, যাৰ বাবে পাকিস্তানে এতিয়া ভয় খাইছে আৰু চাইবাৰ আক্ৰমণ আৰম্ভ কৰিছে। খবৰ অনুসৰি পাকিস্তানে কিছুমান চহৰত লকডাউনো ঘোষণা কৰিছে। আমাৰ আপোনালোকলৈ আবেদন, অজ্ঞাত লিংক বা ফাইল নুখুলিব। যিকোনো সন্দেহজনক কাৰ্যকলাপ চাইবাৰ ক্ৰাইম চেলক তৎক্ষণাত জনাব। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।